নমস্কাৰ স্বাগতম জনাইছো এয়া হল দ্য প্ৰাইম শো আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা দেশৰ প্ৰধানমন্ত্ৰীৰ এটা ঘোষণাৰ পাছতে কৃষক আন্দোলনৰ সফল পৰিসমাপ্তি ঘটিল আমি দেখিলো এবাৰ যে কৃষকসকলে যি আন্দোলন কৰিলে তীব্ৰ হেঁচাৰ মাজতো সেই আন্দোলনে সফল ৰূপ পালে আৰু তেওঁলোকৰ যি ত্যাগ সেই ত্যাগক আমি মানিব লাগিব প্ৰায় ৭০০ গৰাকী কৃষকে নিজৰ ত্যাগ দিবলগীয়া হৈছিল এই আন্দোলনত কিন্তু অসমৰ বেলিকা কি হ'ব আমি ক'ব বিচাৰিছোঁ নাগৰিকত্ব সংশোধনী আইনৰ কথা নাগৰিকত্ব সংশোধনী আইনৰ যি আন্দোলন আছিল অসমত সেয়া ব্যাপক ৰূপত হৈছিল কিন্তু কৰবাত থমকি ৰ'ল কাৰ ভুলৰ বাবে হ'ল কিয় থমকি ৰ'ব লগা হ'ল এতিয়া কৃষক আইন যেনেধৰণে বাতিল কৰা হৈছে ঠিক তেনেধৰণে নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰা হ'ব এই সকলো বিষয় আমি আজি আলোচনা কৰিম অসমৰ যিসমূহ দল সংগঠন আছে তেওঁলোকে কেনেধৰণৰ হেঁচা প্ৰয়োগ কৰিব পাৰে গণতান্ত্ৰিক কিন্তু শক্তিশালী ৰূপত এই আন্দোলনৰ গতি আকৌ কেনেধৰণে আগবঢ়াই নিব পাৰি সেই সকলো বিষয় আলোচনাৰ মজিয়ালৈ আহিব মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ মিডিয়া পেনেলিষ্ট জয়ন্ত গোস্বামী ডাঙৰীয়া আছে মই স্বাগতম জনাইছোঁ যুৱ প্ৰতিনিধি আৰু আপোনালোকৰ সকলোৰে পৰিচিত সততে তেওঁ বিভিন্ন সামাজিক কামত জড়িত হৈ থাকে ত্ৰিদীপ ভাগৱতী আছে আমাৰ সৈতে স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে আন এগৰাকী কংগ্ৰেছ দলৰ মুখপাত্ৰ তথা নলবাৰী কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছাত্ৰ একতা সভাৰ ৰাতুল কলিতা তেওঁকো মই স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে আছে ৰাইজৰ দলৰ মুখপাত্ৰ তথা বিভিন্ন দিশত সামাজিক ক্ষেত্ৰত মাত মাতি থকা এগৰাকী নেত্ৰী জ্ঞানশ্ৰী বৰা মই স্বাগতম জনাইছোঁ যিহেতু আজি আমি যুৱকৰ সৈতে কথা পাতিম সাধাৰণতে আপোনালোকে টক শ্ব'বোৰত বা বিভিন্ন অনুষ্ঠানত বহু বয়োজ্যেষ্ঠ ব্যক্তিক দেখা পায় কিন্তু আমি তেনেধৰণৰ বিশেষ বয়োজ্যেষ্ঠ ব্যক্তিক আজি আমন্ত্ৰণ জনাই অনা নাই আমি যুৱ চামৰ মাজত এই CAA বিষয়টোক লৈ অলপ আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকৰ যাতে সহজে বোধগম্য হৈ পৰে এই বিষয়সমূহ আৰু আগন্তুক দিনত পৰিকল্পনাসমূহৰ বিষয়ে যাতে যুৱ চামৰ পৰা আপোনালোকে কিছু আভাস পাব পাৰে তাৰ বাবে আমাৰ এই চেষ্টা যিহেতু আমি দেখিছিলোঁ যে যুৱ প্ৰজন্মই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল CAA আন্দোলনত কিন্তু হঠাৎ থমকি ৰৈছিল কিয় একাংশই ক'ব বিচাৰে যে আন্দোলনকাৰীৰ মাজৰ এটা চাম যেন ক'ৰবাত বিক্ৰী গৈছিল আৰু আকৌ এবাৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে ভাৰতীয় জনতা পাৰ্টীৰ দলৰে একাংশৰ মুখত সেইসমূহ কথা শুনিবলৈ পোৱা গৈছে পাছত গৈ এই আন্দোলনকাৰীসকলেই বিজেপিত যোগদান কৰিছিল তেওঁলোকৰ কোনো আদৰ্শ নাছিল নেকি এই সকলো বিষয় আলোচনাৰ মজিয়ালৈ আহিব মই প্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ আলোচনা প্ৰক্ৰিয়া জ্ঞানশ্ৰী বৰাৰ পৰা জ্ঞানশ্ৰী অখিল গগৈয়ে কৈছে কালি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত যে একাংশ লোকৰ কিছু ভুল নীতিৰ বাবে CAA আন্দোলন থমকি ৰ'ল এতিয়া নতুনকৈ আৰম্ভ কৰিম বুলি কৈছে কিমান দূৰ আপোনালোক এবাৰ এই আন্দোলন পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰিব কেনেধৰণৰ আপোনালোকৰ এক পৰিকল্পনা আছে বাৰু আচলতে এই যে কৃষক আন্দোলনখন আসলতে সফল হৈছে বুলি এক প্ৰকাৰে কোৱা গৈছে এয়া গণতন্ত্ৰৰ জয় বুলি কোৱা গৈছে কাৰণ যদিও তেওঁলোকে কৈছে যে আমি যেতিয়ালৈকে সংসদত এই সিদ্ধান্ত লোৱা নহয় তেতিয়ালৈকে তেওঁলোকে আন্দোলন কৰিয়ে থাকিব এতিয়াই আসলতে তেওঁলোকে জয়ৰ আনন্দ উল্লাস কৰিব খোজা নাই তথাপিতো কিছু পৰিমাণে যে আজি ফেচিবাদী শক্তিয়ে যে আসলতে হিৰনত কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে তেওঁলোকৰ দাবীক মানি ল'ব লগা হৈছে এইটোৱে কিছু পৰিমাণে জয় বুলি মানি ল'ব পৰা যায় আৰু সেই ঘটনাৰ পাছত আমি যে আজি টিভিৰ টক শ্ব'ত বহি আসলতে কা আন্দোলনখন পুনৰকৈ হ'ব নেকি কা আন্দোলনৰ ভৱিষ্যত কি আসলতে সেই সম্পৰ্কে আলোচনা যে কৰিবলগীয়া হৈছে আজিৰ দিনটোত আমি এই বিষয়টোত আমি যে বহিছোঁ মই ভাবোঁ যে অসমীয়া হিচাপে আসলতে চৰম লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা আজিৰ দিনটোত আমাৰ বাবে এয়াই আন্দোলন এখন হ'ল আন্দোলনখন হোৱাৰ কাৰণটো আজিৰ দিনৰ নহয় আমাৰ অতীজৰ অসম আন্দোলনৰ লগত আছে আমাৰ ভাষা আন্দোলন হৈ গৈছে সেই একে ধৰণৰ কথাবোৰে আহি পেলাই এখন আন্দোলন হ'ল ছাত্ৰ সমাজে যথেষ্ট সক্ৰিয় ভূমিকা পালন কৰিছিলে আমাৰ ৫জনকৈ ল'ৰা শ্বহীদ হ'ল আৰু তাৰ পাছৰ পৰ্যায়ত আচলতে যিটো প্ৰশ্ন আপুনি মোক সুধিছে আন্দোলন কৰিবলৈ আচলতে নীতি নিয়ম বান্ধি দিলে সেই আন্দোলন হয় জানো আন্দোলন কৰিবলৈ যদি ৫ বজাৰ সময়সীমা ধৰি দিয়া যায় ৫ বজাৰ পাছত সান্ধ্য আইনৰ নিয়ম মানি আন্দোলন কৰা যায় গণতান্ত্ৰিক আন্দোলন এখন কৰিবলৈ আসলতে কৃষকসকলে যিটো আমাক দেখুৱালে উদাহৰণ যিটো দিলে ৰ'দ বৰষুণ বতাহ তেওঁলোকে একো আসলতে ৭০০ জনৰ অধিক মানুহ
মৃত্যুবৰণ কৰাৰ কথা আহিছে তাত আচলতে এই সময়ছোৱাত মিডিয়াই কিন্তু কৃষক আন্দোলনক গুৰুত্ব একেবাৰে দিয়া নাছিল আমি মাজৰ এটা পৰ্যায়ত ৰাইজে গমো পোৱা নাই আন্দোলন হৈ আছে নাই অহা খুব বেছি খবৰ ৰখা সকলক বাদ দি সাধাৰণ ৰাইজৰ মাজলৈ তেওঁলোকৰ দাবীসমূহ যোৱা নাছিল জুং হুল পুতি দিয়া হৈছিল ৰাস্তাত গজাল মাৰি দিয়া হৈছিল তাৰ পাছতো কিন্তু কৃষকসকলক কোনো ৰখাব পৰা নাছিল আৰু তেওঁলোকে যিমান গণতান্ত্ৰিকভাৱে আন্দোলনটো কৰিব পাৰে কিন্তু সিমান গণতান্ত্ৰিকভাৱে কৰি গৈছিল আৰু তাৰ মাজত যথেষ্টখিনি আমি দেখিছিলোঁ অগণতান্ত্ৰিক এটা পৰ্যায়লৈ নিবলৈ চেষ্টা কৰা হৈছিল বিভিন্ন ভুল বুজাবুজিৰ চেষ্টাও কৰা হৈছিল কিন্তু সেই সময়তো তেওঁলোকক খালিস্তানী মাওবাদী বিভিন্ন আখ্যাৰে তেওঁলোকক আচলতে জেললৈ নিয়া হৈছিল কিন্তু তাৰ পাছতো তেওঁলোকে দৃঢ় হৈ থাকিলে আমাৰ ক্ষেত্ৰত যদি আমি চাওঁ আসলতে কৰবাত নহয় কৰবাত দিনটোৰ কাৰণে ওলাই আহি স্কুল কলেজত ক্লাছ কৰিবলৈ যোৱাৰ দৰে আন্দোলন এখন কৰি পেলাই সফল কৰিব যে নোৱাৰি সেই শিক্ষাটো আসলতে আমি বৰ্তমান সময়ত পাইছো দ্বিতীয়তে আপুনি যদি চাই মই আসলতে অসমৰ উজনি অসমৰ বিশেষকৈ বহু কেইখন জিলাত মই আন্দোলন কৰি আছিলো আৰু মই এই আন্দোলনটো কোভিডৰ পৰ্যায়লৈকে যেটো সময়ত আমাক লকডাউন আৰম্ভ কৰি দিয়া হৈছিল সেই সময়লৈকে আমি আন্দোলনত লাগি আছিলো প্ৰত্যেকটো দিনে বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজলৈ গৈছিলো কিয় কাখন আমাক নালাগে কিয় আমি গ্ৰহণ নকৰো এই বিষয়ে ৰাইজক বুজাই আছিলো কোভিডৰ কাৰণে যেতিয়া বন্ধ ঘোষণা হৈছিল তাৰ আগৰ দিনটোলৈকে মই এই আন্দোলনখনত জড়িত হৈ আছো আৰু এটা বস্তুৰ লক্ষ্য কৰিলো খুব আসলতে দুখেৰে ক এই আন্দোলনখনত কিন্তু বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত ব্যক্তিসকলকে গ্ৰেপ্তাৰ কৰা হৈছিল আমি দেখো যে কোনোবা এটা অঞ্চলত আনকি গাঁৱৰ ৰাইজে আন্দোলনৰ আগভাগ লয় ৰাইজ নিজে ওলাই আহে সেই সময়টো সেই আন্দোলনৰ লগত জড়িত যিকোনো ব্যক্তি যোন কৃষক মুক্তি বা ছাত্ৰ মুক্তিৰ লগত জড়িত ৰাতিলৈ তেওঁলোকক লৈ যোৱা হয় আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আসলতে আমাৰ যিসকল যোন কোনো সংগঠনৰ নথকা আছিলে মই আছিলো ৰাহুল চেত্ৰী তেওঁ আমাৰ জিএছ আছিলে তেওঁ হেতু সময়ত আমি খুব সক্ৰিয়ভাৱে লাগি আছিলো আমাক প্ৰত্যেকটো দিনেই কোৱা হৈছিল যে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ লগত আন্দোলন কৰিলে জেললৈ যোৱাৰ সম্ভাৱনা প্ৰবল আনকি আসলতে আৰক্ষী বিষয়া আৰু সাংবাদিকসকলে আমাক মাতি নিও বুজাইছিল যে কোন কোন অঞ্চলত আন্দোলন হলে কৃষক মুক্তি বা ছাত্ৰ মুক্তিৰ মানুহ জড়িত হ'ব পাৰে আৰু আমি কিয় যাব নালাগে মানে একে সময়তে কিন্তু কৃষক মুক্তিৰ আন্দোলনত জংগী ৰূপটো আমি বেছি দেখা পাওঁ আৰু সেয়ে হয়তো আপোনালোকক বিশেষভাৱে টাৰ্গেট কৰি লয় তেনে ধৰণৰ এটা কথা আমি সেই সময়ত নিজে যেটো সময়ত মই আন্দোলন কৰিছো মই নিজে দেখিছো যে সম্পূৰ্ণ আৰ্মি ৰখি থকাৰ সময়ত গণতান্ত্ৰিক প্ৰক্ৰিয়া এটাৰ মাজৰে কৃষক মুক্তিৰ আন্দোলন হৈছে আৰু তাৰ পাছতো ৰাতিলৈ কিন্তু মানুহক গ্ৰেপ্তাৰ কৰা হৈছে ঠিক আছে এতিয়া অখিল গগৈৰ মুখত আমি শুনিছো হয় অখিল গগৈৰ মুখত শুনিছো যে এতিয়া ৰাজপথত যেটো আন্দোলন হ'ব লাগিছিল এটা সময়ত তাক খেলপথাৰৰ মাজলৈ লৈ যোৱা হ'ল আৰু তাক অন্য ৰূপ দিবলৈ চেষ্টা কৰা হ'ল যেটো আন্দোলনৰ শক্তি আমি দেখা পাইছিল সেই শক্তি লাহে লাহে হ্ৰাস পাইছিল কিন্তু তাৰ মাজত যিখিনি ভয়ংকৰ ৰূপ আছিল সেইখিনি কথা আমি ক'বই লাগিব মই এবাৰ ত্ৰিদীপ ভাগৱতীৰ কাষলৈ আহিছো যুৱ প্ৰজন্মৰ স্বতঃস্ফূৰ্ত সঁহাৰিৰ কথা ক'লো আৰু আপোনালোকেও বিভিন্ন ক্ষেত্ৰত নিজৰ মত প্ৰকাশ কৰিছিল কোনো ধৰণৰ বাধা নোহোৱাকৈ কাৰো ধৰণৰ হেঁচা আপোনালোকে সহ্য নকৰাকৈ মানে কোনোবা যদি হেঁচা দিবলৈ চেষ্টাও কৰিছিল আপোনালোকে সেই হেঁচা মানি লোৱা নাছিল সেইটো আপোনালোকৰ এটা বিশেষ গুণ আমি কা আন্দোলনৰ সময়ত বা CA আন্দোলনৰ সময়ত দেখিবলৈ পাইছিলোঁ কিন্তু হঠাৎ কেৰুণ ক'ত লাগিল কিয় কৃষক আন্দোলনৰ নিচিনাকৈ আমাৰ CAA আন্দোলন সফল হ'ব নোৱাৰিলে জ্ঞানশ্ৰী বৰাই নিজৰ যুক্তিখিনি দিলে আপুনি এগৰাকী নিৰপেক্ষ যুৱ প্ৰতিনিধি হিচাপে কেনে ধৰণৰ যুক্তি আপুনি প্ৰদৰ্শন কৰিব মানে প্ৰথম কথাটো এইটো যে এগৰাকী বিখ্যাত ৰাজনীতিক তেওঁ কৈছিল মই নামটো নকওঁ তেওঁ এবাৰ কৈছিল যে ৰাজনীতি কৰা মানুহবিলাকে তীৰ্থযাত্ৰা কৰিবলৈ ৰাজনীতিত নাহে তেওঁলোকে কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰে সেইটো ভাৰতৰ ৰাজনীতিৰ বাস্তৱ সত্য গতিকে মই কৃষক আন্দোলনৰ সমাপ্তিটোত মই নিশ্চিতভাৱে কৃষকসকলৰ শ্ৰম তেওঁলোকৰ পৰিশ্ৰম তেওঁলোকৰ একনিষ্ঠভাৱে তেওঁলোকে গোটেই বিষয়টো যিদৰে লাগি আছিল ৰ'দ বতাহ বৰষুণ নেওচি সেই দিশটো আছে কিন্তু তাৰ সমান্তৰালভাৱে ৰাজনৈতিক দিশ এটা আছে এইভাৱে কাৰণ আমি সকলোৱে জানো যে নিৰ্বাচন সমাগত আৰু দুখন ৰাজ্যৰ নিৰ্বাচন আছে তাৰপাছত 24ৰ নিৰ্বাচন আছে গতিকে সেই দিশটো আমি এৰাই চলাটো সম্ভৱ নহয় আৰু যিকোনো এটা ৰাজনৈতিক দলেই যেতিয়াই যিকোনো এটা সিদ্ধান্ত ল'ব তাৰ লগত ৰাজনৈতিক ভোট বেংকৰ অংকটো সদায় জড়িত হৈ থাকিব গতিকে আমি সেই দিশটো চাব লাগিব দ্বিতীয় কথাটো হ'ল যে কা আন্দোলনটোক আৰু কৃষক আন্দোলনটোক নিশ্চিতভাৱে আমি তুলনা কৰিব পাৰোঁ দুয়োটা আন্দোলনৰ কিন্তু কিছুমান বস্তুগত পাৰ্থক্য আছে কৃষক আন্দোলনটো কৰা মানুহখিনি কা আন্দোলনটো পিছৰ পৰ্যায়লৈ কৰা মানুহখিনিতকৈ পৃথক আৰু ব্যক্তিগতভাৱে মই আজিও এই কথাটো বিশ্বাস কৰোঁ যে যিকোনো এটা নিৰ্বাচনৰ ফলাফলেই কেতিয়াও যিকোনো এটা ৰাজহুৱা বিষয়ৰ ক্ষেত্ৰত শেষ মতদান দিব এইভাৱেই নোৱাৰে কাৰণ আপোনাৰ
মনত আছে IMDT আইন যেতিয়া বাতিল হ'ল, IMDT আইন যেতিয়া চলি আছিল তেতিয়াও মানুহে কংগ্ৰেছক ভোট দি আছিল একেখন কংগ্ৰেছ চৰকাৰকে। গতিকে এই কথাটো নুখুচাই যে কা আন্দোলনটো কেৱল নিৰ্বাচনত কোনোবা এটা দল জয়ী হৈ যোৱাৰ বাবে, যিটো দলে কাখন আনিবলৈ চেষ্টা কৰি আছিল সেই দলটো জয়ী হৈ যোৱাৰ বাবেই কা আন্দোলনটো হঠাৎ বিফল হৈ গ'ল। গতিকে সেই দিশটো আমি ক'ব নোৱাৰোঁ। আৰু লগতে এই দিশটো আমি চাব লাগিব যে এই গোটেই কৃষক আন্দোলনৰ গোটেই কাহিনীটোৰ পাছত আমি এই মেছেজটো অন্ততঃ প্ৰত্যেকটো ৰাজনৈতিক দলে প্ৰতিজন নাগৰিকে পাইছোঁ যে এখন গণতান্ত্ৰিক দেশত আমি যিমানেই ভাল সিদ্ধান্ত বা যিমানেই বেয়া সিদ্ধান্ত নলওঁ, সেই সিদ্ধান্তৰ সপক্ষে যেতিয়ালৈকে আমি জনমত তৈয়াৰ কৰিব নোৱাৰোঁ, জনমত গঠন কৰিব নোৱাৰোঁ, এটা কনচেনচাছ আমি সৃষ্টি কৰিব নোৱাৰোঁ, তেতিয়ালৈকে সেই সিদ্ধান্তটো বাস্তৱত ৰূপায়ণ কৰাৰ গোটেই যাত্ৰাপথটো যথেষ্ট অন্ধকাৰ, যাত্ৰাপথটো আমি যথেষ্ট জটিল, যাৰ বাবে গোটেই কৃষক আইনকেইখন তেওঁলোকে পাছ কৰিও জনতাৰ বিৰোধৰ সন্মুখীন হৈ আঁতৰাই ল'ব লগা হৈছে। বা কাৰ ক্ষেত্ৰতো আজি তেওঁলোকে আইনখন যদিও পাছ কৰিছে তাৰপাছত ৰুলছ ফ্ৰেম কৰাৰ বাবে তেওঁলোকৰ আজিৰ তাৰিখলৈ তাৰপাছত আপুনি ক'ব সেইখিনি মই মাজতে এটা সংযোজন কৰিব বিচাৰিছোঁ। আপুনি যিটো অলপ ক'লে, অলপ উনুকিয়াই দিলে, একাংশই এই বুলিও সন্দেহ কৰিছে যিহেতু নিৰ্বাচন আহি আছে কেইবাখনো ৰাজ্যৰ, সেইবাবেই এই পৰিকল্পনা নেকি বা সেইবাবেই এইখিনি মানে কাৰুকাৰ্য নেকি যাতে জনসাধাৰণৰ মত আকৌ নিজৰ পক্ষে আনিব পাৰি, যাৰ বাবে কৃষি আইন বাতিল কৰি দিয়া হ'ল। যদি CAAৰ ক্ষেত্ৰত তেনেকুৱা হ'লহেঁতেন তেতিয়া হয়তো CAAও বাতিল হ'লহেঁতেন ক্ষমতা। মই এই কথাটোৱে ক'বলৈ বিচাৰিছোঁ যে এই গোটেই দিশটো যে নিৰ্বাচনৰ দিশটোৱে আওকাণ কৰি আপুনি কেতিয়াও আন্দোলনটোৰ সফল সমাপ্তিৰ বিশ্লেষণটো আগবঢ়াব নোৱাৰে, কাৰণ সন্মুখত নিৰ্বাচন দুটা আছে আৰু সেই কথাবোৰ বৰ্তমান ভাৰতৰ যুৱ প্ৰজন্ম, অসমৰ যুৱ প্ৰজন্মই নুবুজাকৈ থকা নাই। কিন্তু মই আপোনাৰ মূল প্ৰশ্নটোলৈ আহিব বিচাৰিছোঁ, কা আন্দোলনটো আপুনি যিহেতু সুধিছে কেৰুণটো ক'ত, মই আজিও এই কথাটো বিশ্বাস কৰোঁ যে নিৰ্বাচনৰ ফলাফলটো যিয়েই নহওক, কাৰ বিৰোধিতা কৰা প্ৰত্যেকগৰাকী যুৱচামে, প্ৰত্যেকগৰাকী যুৱকে যিয়ে পিঠিত নিজৰ সেই পুলিচৰ লাঠিৰ কোববোৰ এতিয়াও পাহৰা নাইতো, মানুহে কটনৰ ল'ৰা ছোৱালীয়ে এতিয়াও পাহৰা নাই, সেই গোটেই দিশবোৰ যিখিনি মানুহ সন্মুখীন হৈছিল তেওঁলোকে এই কথাখিনি আজিও ক'ব যে কাখন অমুক অমুক কাৰণত ব্যৰ্থ হৈছিল, কাখনৰ অমুক অমুক কাৰণ আমাৰ বাবে ক্ষতিকাৰক। আৰু পিছৰ ৰাজনৈতিক পৰিস্থিতিয়ে সেই কথাখিনি প্ৰমাণো কৰিছে। সেই সময়ত বাৰে বাৰে 6 নং দফাৰ কথা কোৱা হৈছিল, আজি 6 নং দফাৰ অৱস্থা কি আমি সকলোৱে জানো। গতিকে মই এই কথাটোৱে কৈছোঁ যে কেৱল এটা নিৰ্বাচনৰ ফলাফলে কা আন্দোলনটোক বিফল কৰিলে, এটা নিৰ্বাচনৰ ফলাফলৰ জৰিয়তে কা আন্দোলনৰ যুক্তিখিনি অযুক্তিকৰ, যিটো কথা আজি বাৰে বাৰে ক'বলৈ চেষ্টা কৰা হৈছে। আজি এগৰাকী বিজেপি নেত্ৰীয়ে কৈছে এই গোটেই আন্দোলনটো নাটক আছিল। গতিকে এই ধৰণৰ যিহেতু এটা নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে যে কা আন্দোলন কৰা গোটেইখিনি মানুহেই বিক্ৰী যোৱা মানুহ, গোটেইখিনি মানুহেই প্ৰতাৰণা কৰিছে। কা আন্দোলনটো আৰম্ভ হৈছিল ছাত্ৰ সমাজৰ দ্বাৰা, আৰু মই আজিও এই কথাটো বিশ্বাস কৰোঁ পাছত লগা বহু মানুহে যিহেতু সেই সময়ত এটা পৰিৱেশ সৃষ্টি হৈছিল, সকলোৱে জনপ্ৰিয়তা লাভৰ বাবে আমাৰ লগত যোগদান কৰিছিল। কিন্তু যিটো মূল কথা আছিল, কা আন্দোলনটোৰ যিটো মূল এছেঞ্চ আছিল, সেই গোটেই তথ্যখিনি, সেই গোটেই সত্যখিনি আজিও ছাত্ৰ সমাজৰ বুকুৱে বুকুৱে আছে। আৰু সেই কথাবোৰক কোনো ধৰণৰ কথাই, এই ধৰণৰ কোনোবা বিজেপি নেতাই কিবা এটা কথা ক'ব, নাটক বুলি ক'ব, এই গোটেই কথাবোৰ কৈ আচলতে অৱজ্ঞা কৰা আৰু অপহেলা কৰা, লগতে অপমান কৰাৰ অধিকাৰ তেওঁলোকৰ নাই। সেই কথাবোৰ নকৰাটো এইবাবেই ভাল, কাৰণ আজি কৃষক আন্দোলনৰ ক্ষেত্ৰত যিটো তেওঁলোকে মুখ ঠেকেচা খাইছে, 3খন বিল সদম্ভে সংখ্যাগৰিষ্ঠতাৰে পাছ কৰি নিয়াৰ পাছত জনমতত সেও মানি যিদৰে তেওঁলোকে আজি উঠাই ল'ব লগা হৈছে, যিয়েই তাত ৰাজনৈতিক কথা বতৰা নাথাকক, এইবাবেই এটা গণতান্ত্ৰিক দেশ এখনত এটা ৰাজনৈতিক দলে জনসাধাৰণৰ মতটো সেইবাবে সন্মান কৰিব লাগে, আৰু সেই কথাও তেওঁলোকে ইয়াৰ পৰা শিকিব লাগে। সঁচাকৈ শিকিবলগীয়া বহুখিনি আছে। মই এইবাৰ ৰাতুল কলিতাৰ কাষলৈ আহিছোঁ। জনমত গঠন যেনেধৰণে ত্ৰিদিবে ক'লে, এই জনমত গঠনত কংগ্ৰেছো ক'ৰবাত ব্যৰ্থ হ'ল নেকি? বিগত সময়ছোৱাত কা আন্দোলন চলিছিল আমি জানো, কিন্তু কেৱল মাত্ৰ নিৰ্বাচন খেলিবলৈ একাংশই এই আন্দোলনত অংশগ্ৰহণ কৰিছিল নেকি? আপোনালোকৰ দলৰে একাংশই CAA কাটা চিহ্ন থকা CAA বিৰোধী গামোচা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কংগ্ৰেছ ক'ত ব্যৰ্থ হ'ল? কংগ্ৰেছ এটা প্ৰধান বিৰোধী দল হিচাপে এই সমগ্ৰ প্ৰক্ৰিয়াটোক আগবঢ়াই নিয়াত কিয় ব্যৰ্থ হৈছিল বাৰু? নাই চাওক, কথাটো প্ৰথম মই মোৰ কাষতে যিহেতু দুগৰাকী মানে মই জ্ঞানশ্ৰীকো কৈছোঁ বা ত্ৰিদীপ মানে ছাত্ৰ নেতা বা ছাত্ৰ নেত্ৰী বুলি ক'ম, কাৰণ পৰৱৰ্তী সময়ত বাৰু জ্ঞানশ্ৰী পলিটিকেল পাৰ্টিত আহিছে, এইটো বেলেগ কথা। কিন্তু সেই যিখিনি ছাত্ৰ সমাজ, মই মানে আগৰ টকশ্ব'বিলাকতো কৈছোঁ, আগতেও কৈছিলোঁ, যিদিনা মই আন্দোলনটো দেখিছিলোঁ, মই মানে ৰাতিপুৱা জাষ্ট মই ঘৰ পাইছিলোঁ কলেজৰ পৰা, তো এনেকুৱা এটা চিটুৱেশ্যন দেখিলোঁ যে ভাঙা ঘৰত ষ্টুডেণ্টবিলাকক কোবাই আছে। তাৰপিছতে কিন্তু সেই ছাত্ৰ ছাত্ৰীখিনি কিন্তু যিটো লক্ষ্যস্থান আছিল, লক্ষ্যস্থান এৰা নাছিল, সেইটো বেলেগ ৰাস্তালৈ আহিও তেওঁলোকৰ যিটো গন্তব্যস্থল আছিল সচিবালয়, অসম সচিবালয়ৰ সন্মুখত কিন্তু আহি গৈছিলে। সেই ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব, সম্পূৰ্ণ কা বিৰোধী যিটো আন্দোলন আছিল, এই আন্দোলনটো মানে ছাত্ৰ সমাজে মানে নেতৃত্ব দিছিল। হয়তো পাৰ্টিকুলাৰলি কোনো সংগঠনে নেতৃত্ব দিয়া বুলি মই নাভাবোঁ, ছাত্ৰ সমাজে নেতৃত্ব দিছিল, ছাত্ৰসকলে। আৰু সেই ছাত্ৰসকলক যিখিনি সময়ত আমি বেছিভাগ সময়তে আমি মানে ধৰক আমাৰ জেনেৰেশ্যন বা আমাতকৈ ওপৰৰ জেনেৰেশ্যন মানুহবিলাকে ক'ব খোজে যে আজিকালি ছাত্ৰ ছাত্ৰীৰ মানে কি
নতুন প্ৰজন্মৰ অসমীয়াৰ জাতি প্ৰেম নাই বা অসমীয়াৰ প্ৰতি ভাৱ নাই, তেওঁলোকে ফৰেনাৰ হৈ গৈছে, হিন্দী ভাষী হৈছে, কিবা হৈছে, এনেকৈ আমি আচলতে ভাবিছিলোঁ। কিন্তু সেইদিনা আচলতে আমি গোটেই অসমীয়া সমাজখনক, যিখিনি বিশেষকৈ আমাৰ তেওঁ ছাত্ৰ সমাজতকৈ জ্যেষ্ঠখিনিক মই ক'ব বিচাৰিছোঁ যে আমি এইবিলাকে ভাবিবলৈ বাধ্য হৈছিলোঁ বা দেখিছিলোঁ যে ছাত্ৰসকলৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত যিটো অসমীয়া জাতি প্ৰেম, জাতীয় সংস্কৃতি প্ৰেম, সেই জাতীয় প্ৰেম দেখি কিন্তু আমি অভিভূত হৈ পৰিছিলোঁ। আজি এই চেগতে মই সেই ছাত্ৰসকলক, সেই ছাত্ৰ নেতাসকল মোৰ মাজত আছে এইবোৰ কাষত, এই সমগ্ৰ ছাত্ৰ কটন বা গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিকে হওক, গোটেই এই মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰসমূহক মোৰ আজিৰ এই তৰফৰ পৰা মই তেওঁলোকক চেলুট জনাইছোঁ। কাৰণ মই নিজে এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিলোঁ। ছাত্ৰসকলৰ মানে যিটো ক্ষোভ থাকে, ছাত্ৰ ছাত্ৰী মানে ছাত্ৰ অৱস্থাত যিখিনি ধৰক সমাজৰ প্ৰতি কৰিবৰ যিটো ইচ্ছা থাকে বা উইল পাৱাৰ বুলি যিটো কওঁ আমাৰ, যিখিনি থাকে নহয়, সেইখিনি পৰৱৰ্তী সময়ত মানে কি হয়, আমি কিছুমান আন্দোলন কৰিলে তেওঁলোকৰ আপোনালোকে নেতৃত্বৰ কথা কৈছে বা তেওঁলোকৰ সবল যুক্তিৰ কথা কৈছে বা সবল ভাৱে তেওঁলোক আগবাঢ়ি অহাৰ কথা কৈছে, কিন্তু বিৰোধী দল হিচাপে কংগ্ৰেছে কি কৰি আছিল আৰু এতিয়া কি কৰিব? তাৰপিছত এতিয়া যিহেতু কা আন্দোলনৰ প্ৰসংগ আহিছে, এতিয়া আকৌ আপোনালোকৰ ওপৰত এটা দায়িত্ব থাকিব বিৰোধী দল হিচাপে। কাৰ প্ৰথমৰ পৰা আমাৰ কংগ্ৰেছ দলে বিৰুদ্ধাচৰণ কৰি আহিছে। আপোনালোকে দেখিছে কেবৰ সময়তো সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়াই, য'ত মানে আমাৰ সেই সময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ডাঙৰীয়া বা আছুৰ নেতাসকল গৈছিলে, য'ত তেখেতসকলে মানে আমাক কংগ্ৰেছ দলক এটা মানে অনুৰোধ কৰিছিল যাতে কেবৰ কমপ্লিটলি মানে বিৰোধিতা কৰে। আৰু সেই মৰ্মে আমি ৰাজ্যসভাত মানে যেতিয়া কেবৰ বিৰুদ্ধাচৰণ কৰা হ'ল না, সেই সময়ত কিন্তু ৰাজ্যসভাত বিল উত্থাপন কৰিব নোৱাৰিলে তেওঁলোকে। শুনক ডাঙৰীয়া, ৰাতুল কলিতা ডাঙৰীয়া, এতিয়া কি হৈছে, উত্তৰ প্ৰদেশৰ নিৰ্বাচনো আহি আছে, তাত CA প্ৰসংগটো অৱশ্যে উত্থাপন কৰি কৈছে যে আমি ইয়াক এক অন্য ৰূপ দিবলৈ চেষ্টা কৰিম, আৰু তেওঁলোকে সম্পূৰ্ণ নিজৰ শক্তি তাত প্ৰয়োগ কৰি দিছে। সেইখিনি প্ৰসংগলৈ আমি আহিম বাৰু। মই এইবাৰ বিজেপিৰ মাজলৈ আহিছোঁ। জয়ন্ত গোস্বামী ডাঙৰীয়া, বিধি প্ৰণয়ন কৰোঁতে কিয় পলম কৰি আছে? আপোনালোকে প্ৰণয়ন কৰি দিলে CAA, কিন্তু মানে আপোনালোকে ইতিমধ্যে আইনৰ ৰূপ দিলেই, কিন্তু বিধি প্ৰণয়ন কৰোঁতে এই নীতি নিয়মবোৰ বান্ধি দিয়াৰ ক্ষেত্ৰত কিয় পলম কৰি আছে? তাতো কিবা পলিটিক্স আছে নেকি আপোনালোকৰ, যাৰ বাবে এই পলম হৈছে? ভাৰতীয় জনতা পাৰ্টীয়ে এটা কথা উপলব্ধি কৰে, আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতিয়ে হৈছে জনসাধাৰণৰ কথা শুনা আৰু গণতন্ত্ৰক বিশ্বাস কৰা। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে জনসাধাৰণৰ কথা শুনি সিদ্ধান্ত লোৱাটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মূল নীতি, আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ এইটো হৈছে মূল নীতি। আপুনি হয়তো এটা কথা জানে যে ইতিমধ্যে বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়াত আছে। গতিকে উচ্চতম ন্যায়ালয়ৰ মজিয়াত যিহেতুকে এই বিষয়টো, সম্পূৰ্ণ বিষয়টো ইণ্টাৰপ্ৰিটেশ্যনৰ কাৰণে যিহেতুকে হায়াৰ বডি অফ ইণ্টাৰপ্ৰিটেশ্যন বুলি কোৱা যায়, এখন আইন যদি লোকসভা বা ৰাজ্যসভাত পাছ কৰা হয়, সেই আইনখনৰ যিটো ইণ্টাৰপ্ৰিটেশ্যন, অৰ্থাৎ আইনখনক পুংখানুপুংখক্ৰমে তাক বিচাৰ কৰাৰ দায়িত্বটো হৈছে উচ্চতম ন্যায়ালয়ৰ। ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ মজিয়াত আছে, আৰু গতিকে উচ্চতম ন্যায়ালয়ৰ মজিয়াত থকা আৰু একেটা সময়তে চাইণ্টিফিক ইমপ্লিমেণ্টেশ্যন, যিহেতুকে সমগ্ৰ আইনখনেই হৈছে এখন বহিৰাষ্ট্ৰৰ লগত সম্পৰ্কৰ লগত জড়িত থকা এখন আইন। গতিকে নিশ্চিতভাৱে এই আইনখনৰ মূল কথাটো হৈছে চাইণ্টিফিক ইমপ্লিমেণ্টেশ্যনৰ কাৰণে সময় লাগিব, পৰিৱেশ লাগিব, আৰু নিশ্চিতভাৱে তাৰ কাৰণে এটা হোমৱৰ্ক লাগিব। চৰকাৰক নীতি নিৰ্দেশনা বনাবৰ কাৰণে, তৈয়াৰ কৰিবৰ কাৰণে সময় লাগিব, যিহেতুকে কোভিড সৃষ্ট পৰিৱেশৰ বাবে যোৱা 2 বছৰ আমি হেৰুৱাইছোঁ। সামগ্ৰিকভাৱে চৰকাৰী সমগ্ৰ কাম কাজবিলাকৰ পৰা আঁতৰি থাকি কেৱল আৰু কেৱল মাত্ৰ জনসাধাৰণৰ যুক্তি সহকাৰে বুজাবলৈ চেষ্টা কৰিছে, কিন্তু এই কামবোৰ যিবোৰ কামৰ কথা আপুনি কৈছে, সেইবোৰ অলপ আগতীয়াকৈ চিন্তা কৰাৰ প্ৰয়োজন আছিল। কাৰণ আমি বিগত সময়ছোৱাত দেখিছোঁ যে কিবা এখন আইন কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰাৰ পূৰ্বে সেইখিনি চিভিল ছ'চাইটিলৈ আগবঢ়াই দিয়া হয়। NGOবোৰে এই ক্ষেত্ৰত বিভিন্ন ৰাইজৰ মতামত গ্ৰহণ কৰে, বা যিসমূহ আমাৰ বিভিন্ন কমিটি আছে সেইসমূহে এই ক্ষেত্ৰত চোৱা চিতা কৰে। অৱশ্যে কাৰ ক্ষেত্ৰত জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি আহিছিল, কিন্তু তাতো কেৱল শাসকীয় পক্ষৰ সাংসদৰ সংখ্যাই বেছি আছিল। এই কথাবোৰ ক'ৰবাত বিজেপিয়ে উচ্চতম ন্যায়ালয়ৰ এতিয়া হস্তক্ষেপ আহিছে বাবে এনেধৰণে কামবোৰ কৰি আছে। যদি হস্তক্ষেপ নাথাকিলেহেঁতেন, নিজৰ মতে সকলো কৰিলেহেঁতেন। আপোনালোকে সকলো নিজৰ মতে কৰিবলৈ চেষ্টা কৰিছে, সেইটোৱে আমি অনুমান কৰিব পাৰোঁ। এতিয়া আপুনি কথাটো মানে অপিনিয়ন নিদিব, কাৰণ আপুনি দৃষ্টিভংগী মানে এটা গণতান্ত্ৰিক দৃষ্টিভংগীৰে যদি চায়, তেতিয়াহ'লে এইখন যেতিয়া এই আইনখন প্ৰণয়নৰ বাবে, এই আইনখন ডিছকাশ্যনৰ বাবে যেতিয়া লোকসভাত যেতিয়া দাখিল কৰা হৈছিলে, তাৰ পৰৱৰ্তী সময়ত
পাৰ্লিয়ামেণ্টাৰী কমিটি গঠন কৰা হৈছিল তেওঁলোকৰ ভূমিকাৰ ওপৰতো তেতিয়া প্ৰশ্ন উঠিছে চাওক কথাটো হৈছে এনেকুৱা পাৰ্লিয়ামেণ্টাৰী কমিটি কেনেকৈ গঠন হয় আপুনিও হয়তো লোকসভা আৰু ৰাজ্যসভাৰ বিধি বিধান হয়তো জানে আৰু তাত মূল কথাটো যিটো দলৰ অধিক গৰিষ্ঠ সংখ্যক সাংসদ থাকে সেই দলৰ সদস্যৰ সংখ্যা বাঢ়ে তাত এটা অনুপাতিক ভিত্তিত কমিটিবিলাক গঠন কৰা হয় কিন্তু একে সময়তে তাত বিৰোধীৰো সাংসদ আছিলে সকলো দলৰে সাংসদ আছিলে গতিকে সকলো দলৰ সাংসদক একত্ৰিত কৰি এখন কমিটি গঠন কৰা হৈছিল কমিটিখনে জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কথা বতৰা পাতিছিলে সামগ্ৰিকভাৱে সমগ্ৰ বিষয়টো জনসাধাৰণৰ মাজলৈ এৰি দিয়া হৈছিল আৰু এটা কথা শুনিলক যিহেতুকে তিনিওজনে ক'লে নহয় মোৰ ক'ব লগা আছে এতিয়া কথাটো হৈছে কি যে তাৰ পিছতে কি হ'ল যে যিহেতুকে আমি পিপুলছ মেণ্ডেটলৈ যাওঁ আমি যেতিয়া কা বলবৎ কৰাৰ সিদ্ধান্ত ভাৰতীয় জনতা পাৰ্টিয়ে লৈছে স্পষ্টভাৱে কাৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টি আছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ দল আছে তাৰ পাছত আমি তীব্ৰতৰ যেতিয়া কেব আন্দোলন হৈ আছিলে তেতিয়াও আমি অসমৰ ভূমিপুত্ৰ মিচিং অট'নমাছ কাউন্সিল আৰু দেউৰী অট'নমাছ কাউন্সিলত আমি এবছলিউট মেজৰিটিত আমি জয়লাভ কৰিছিলোঁ আমাৰ এইবোৰ ৰাজনীতিৰ কথা তাৰপিছত আপুনি চাওক আমি অলপ বহলভাৱে আলোচনা কৰিম বিৰতিৰ সময় হৈছে অখিল গগৈ আঙুলতা তেওঁলোকৰ মন্তব্য আমি শুনাম বিৰতিৰ পাছত লৈছো বাণিজ্যিক বিৰতি অতি সোনকালে উভতি আহিম বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আমি আলোচনা কৰি আছোঁ কৃষক আন্দোলন সফল হ'ল কিন্তু কা আন্দোলন কিয় সফল নহ'ল সেই বিষয়টোক লৈ যেহেতু এই সমগ্ৰ বিষয়টো আলোচনাৰ মজিয়ালৈ আগুৱাই আহিছে যেতিয়া প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে যে 3খন কৃষক আইন বাতিল কৰা হ'ব শীতকালীন অধিৱেশন আহি আছে তাতে আনুষ্ঠানিকভাৱে বাতিল কৰা হ'ব বুলি কোৱা হৈছে কিন্তু তাৰ পূৰ্বে এই সমগ্ৰ বিষয়টোক লৈ দিয়া তুচ্ছ তাচ্ছিল্যও আৰম্ভ হৈছে কা আন্দোলনক লৈ বিশেষকৈ প্ৰাক্তন বিধায়িকা আঙুলতা ডেকাৰ এক মন্তব্য আহিছে নাটক আখ্যা দিছে আঙুলতাই এই সমগ্ৰ CAA বিৰোধী আন্দোলনক ইফালে আঙুলতাৰ এই মন্তব্যৰ বিপৰীতে বিধায়ক অখিল গগৈয়ে পুনৰ পোষকতা কৰিলে কা বিৰোধী আন্দোলনৰ এক ৰিপৰ্ট আছে ৰিপৰ্ট আগবঢ়াই লৈছোঁ পুনৰ আলোচনা কৰিম CAA আন্দোলনক তাচ্ছিল্য আঙুলতা ডেকাৰ ৰাইজ জাতীয় সংগঠনৰ আন্দোলন নাটক কাখন এতিয়া এখন নাটক যে আছিলে সেইটো সকলোৱে পৰিগণিত হৈ গৈছে ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে জানে এটা সময়ত ৰাজ্যজুৰি অগ্নিগৰ্ভা হৈ উঠা CAA আন্দোলনক লৈ বিজেপিৰ নেত্ৰী আঙুলতা ডেকাৰ মুখত নতুন বচন ৰাজ্যজুৰি বিভিন্ন দল সংগঠন লাখ লাখ ৰাইজে CAAৰ বিৰোধিতাৰে কৰা আন্দোলনক উপহাস আঙুলতা ডেকাৰ চল চাই কঠীয়া পৰা বিজেপি নেত্ৰীগৰাকীৰ মতে লাখ লাখ লোকে কৰা CAA আন্দোলনটো এখন নাটক আছিল ৰাজ্যৰ জাতীয় সংগঠন দল মত নিৰ্বিশেষে বুদ্ধিজীৱীসকলে অংশগ্ৰহণ কৰা এই আন্দোলনক লৈ তেজপুৰত আঙুলতা ডেকাৰ তুচ্ছ তাচ্ছিল্য কাখন এতিয়া এখন নাটক যে আছিলে সেইটো সকলোৱে পৰিগণিত হৈ গৈছে ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে জানে আমাৰ যিটো ইয়াতে যিটো আন্দোলনৰ যিটো ব্যৱস্থা কৰিলে সেইটোখন নাটক নহয় নাছিলে জানো সেইখনটো নাটকেই আছিলে নহয় দাদা আপুনিতো সকলোতে দেখিছে যিখিনি ইয়াতে আন্দোলন কৰিছিলে সেইসকল যেতিয়া আমি দেখি আছিলোঁ আৰু সেইখিনি মানুহে বহুসংখ্যক লোকে ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে যোগদানো কৰিছে গতিকে এইটোতো নাটক বুলিয়ে ক'ব লাগিব ন ইফালে দেওবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ওলাই অহাৰ পিছতেই CAA আন্দোলন পুনৰ গঢ়ি তোলাৰ পক্ষে মতামত দিছে বিধায়ক অখিল গগৈয়ে স্থিমিত হৈ পৰা CAA আন্দোলন পুনৰ কৰিব অখিল গগৈয়ে তেওঁ কাৰাগাৰত থকাৰ সময়ত একাংশ জাতীয় সংগঠনৰ নেতৃত্বই আপোচ কৰাৰ বাবেই CAA আন্দোলন বন্ধ হৈ পৰিছিল বুলি উল্লেখ কৰে কা বিৰোধী আন্দোলনটো হ'বই লাগে কাৰণ কা হ'লে কা এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই কা ইমপ্লিমেণ্ট হ'লে মই আকৌ কওঁ সদায় মনত ৰখা দৰকাৰ 1,90,00,000 হিন্দু বাংলাদেশী অসমলৈ অহাৰ পথটো মুকলি হ'ব কিন্তু মই জেলত থকা অৱস্থাত আমাৰ জাতীয় নেতৃত্বই কা আন্দোলনটোক দুৰ্বল কৰি দিলে কা আন্দোলনটোক যিধৰণে নিব লাগিছিলে এইধৰণে নিনিলে জাতীয় নেতৃত্বই আপোচ কৰিলে এইটোত মোৰ সন্দেহ নাই CAA আন্দোলনক লৈ অখিল গগৈয়ে পুনৰ সক্ৰিয় হোৱাৰ কথা প্ৰকাশ কৰাৰ বিপৰীতে বিজেপি নেত্ৰী আঙুলতা ডেকায়ো জাতীয় সংগঠন বুদ্ধিজীৱী আৰু অসমৰ ৰাইজক লৈ কৰা উপহাসক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আজি আমাৰ ষ্টুডিঅ'ত যিহেতু আছে বিজেপিৰ প্ৰতিনিধি, ৰাইজৰ দলৰ প্ৰতিনিধি, কংগ্ৰেছৰ প্ৰতিনিধি, লগতে যুৱ ছাত্ৰ প্ৰতিনিধি। আমি অসম জাতীয় পৰিষদৰ নেতৃত্বকো আজি আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেওঁলোকৰ বিশেষ বৈঠক আছে হেনো, সেইবাবে তেওঁলোক আজি আহিব নোৱাৰিলে। মই জ্ঞানশ্ৰী বৰাৰ কাষলৈ গৈছোঁ। জাতীয় নেতৃত্বই আপোচ কৰাৰ বাবে এই অৱস্থা হ'ল। মানে লগতে এটা বস্তু আপোনালোকে হয়তো সেই সময়ত মন কৰিছিল, অসমৰ আন্দোলনত দিল্লীত যি আন্দোলন হৈছিল, গাড়ী জ্বলাই দিয়া হৈছিল, সেই আন্দোলনৰ সৈতে একাকাৰ কৰি অন্য ঠাইৰ প্ৰতিবাদৰ সৈতে একাকাৰ কৰি এক বিশেষ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল। মানে এই সমগ্ৰ এই যিবোৰ কাৰণ, এফালে অন্য ঠাইত যেনেধৰণৰ একাকাৰ কৰা হ'ল অন্য ঠাইৰ আন্দোলনৰ সৈতে একা আন্দোলনক, লগতে জাতীয় নেতৃত্বৰ একাংশৰ আপোচ, এইবোৰেই বিফলতাৰ অন্যতম কাৰণ হ'ল নেকি? আচলতে সামগ্ৰিকভাৱে যদি বিশ্লেষণ কৰে এইটো এটা প্ৰধান কাৰণ বুলি ক'বই লাগিব। আপুনি এই যিটো ক'লে দিল্লীৰ গাড়ী জ্বলাই দিয়া হৈছিল, এনেধৰণৰ কিছুমান ঘটনা আমিও দেখিছিলোঁ। তাত কেৱল ধৰ্মীয় ইছ্যুটো বেছি এংগল দিয়া হৈছিল। তাত ধৰ্মীয় এংগলটো বেছি আছিলে, আমাৰ ক্ষেত্ৰত সেইটো নাছিলে। বাহিৰত হয়তো বা ভাৰতৰ ভিতৰত বা ভাৰতৰ বাহিৰত অসমৰ বাদ দি বাকী সকলোৰে কাৰণে ধৰ্মীয় এটা ভিত্তি আছিলে, আমাৰ বাবে সেয়া নাছিলে। কিন্তু এই যে যিটো আচলতে অগণতান্ত্ৰিক পৰ্যায় এটালৈ আন্দোলনটো যোৱা বুলি বহু ক্ষেত্ৰত কোৱা যায়, আমি দেখিছিলোঁ, আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আন্দোলন কৰাৰ সময়ত আমি দেখিছিলোঁ যে বাইকত হেলমেট পিন্ধি অহা, মুখ ধৰিব নোৱাৰা কোনোবা মানুহে আৰ্মিৰ গাড়ীত কিন্তু আচলতে বটলত জুই লগাই মাৰি থৈ গৈছিল। তেনেধৰণৰ ঘটনা ঘটিছিল, যিবোৰ অগণতান্ত্ৰিক আচলতে বেআইনী কাম কাজ হৈছিল। সেই কাম কাজবিলাক কিন্তু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ বা সেই অঞ্চলৰ ৰাইজে কৰা নাছিল। কোনে কৰিছিল সেই মুখা পিন্ধা মানুহখিনি আমি বিচাৰি উলিয়াব পৰা নাছিল, আৰু প্ৰশাসনেও হয়তো বিচাৰি উলিয়াব পৰা নাছিল। ক'ৰবাত নহয় ক'ৰবাত আন্দোলনটোক অন্য এটা বেলেগ ধৰণৰ ৰূপ দিবলৈ আচলতে সঁচা অৰ্থত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাসকলক যাতে জেললৈ আচলতে প্ৰক্ষেপ কৰিব পৰা যায়, যাতে তেওঁলোকক আচলতে দমন কৰিব পৰা যায়, এনেধৰণৰ কিছুমান আচলতে কাৰ্যকলাপ সেই সময়ত কিন্তু ঘটিছিল, যি আমি দেখিছিলোঁ। কোনে কৰিছিল সেয়া আচলতে যাৰ লাভ হ'ব, আন্দোলনটো যিসকলে সঁচা অৰ্থত কৰি আছে তেওঁলোকক বন্ধ কৰিব পাৰিলে যিসকলৰ লাভ হ'ব, নিশ্চয়কৈ তেওঁলোকে এনেধৰণৰ কাৰ্যৰ পোষকতা কৰিব। আৰু কাৰ লাভ হ'ব, কাৰ লাভ হ'ল এই গোটেই প্ৰক্ৰিয়াটোত, এনেধৰণৰ কথাবোৰ ভাবি চিন্তিলে ওলায়। আৰু যিটো কথা অখিল গগৈদেৱে কৈছে, আচলতে আন্দোলনটোত প্ৰথম অৱস্থাত ত্ৰিদীপ ভাগৱতী আছে, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, আমি ডিব্ৰুগড়ত আছিলোঁ। আমাৰ ক্ষেত্ৰত কিন্তু কোনো বিশেষ তাৰকা শিল্পীৰ প্ৰভাৱ নাছিলে। মই উজনি অসমৰ আন্দোলন কৰিছোঁ, বেছি সংখ্যক জেগাতেই কোনোদিন তাৰকা শিল্পীৰ আচলতে বা টিভিৰ মিডিয়াত দেখা আন্দোলন সেয়া নহয়। সেয়া সঁচা অৰ্থত গাঁৱৰ ৰাইজ, চহৰ নগৰৰ ৰাইজ ওলাই আহি, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, কলেজৰ ছাত্ৰ ছাত্ৰী ওলাই আহি আন্দোলন কৰিছিল। আৰু সেই আন্দোলনলৈ কোনো বিশেষ ব্যক্তিয়ে মতা নাছিল, মানুহ নিজে নিজে স্বতঃস্ফূৰ্তভাৱে প্ৰথম অৱস্থাত ওলাই আহিছিল। আৰু একেদৰে শেষৰ পৰ্যায়লৈকো আন্দোলনৰ যিকোনো কাৰ্যসূচীত কিন্তু ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আছিল। কিন্তু শাসকীয় পক্ষই কৈছে যে এয়া নাটকহে আছিল। এই প্ৰশ্নটোৰ জয়ন্ত গোস্বামী তাৰ উত্তৰটো মই ভাবোঁ ত্ৰিদীপে প্ৰথমতেই দি থৈ গ'ল, যে আচলতে মেণ্ডেট পোৱাৰ কথাটো তেখেতে কৈছে। যিহেতু মেণ্ডেট পোৱা মানে আচলতে তেওঁলোকৰ প্ৰত্যেকটো সিদ্ধান্তই ৰাইজে মানি লোৱা নুবুজায়। কা আন্দোলনত জয়ন্ত গোস্বামীদেৱে হয়তো নাই দেখা, কাৰণ নেটৱৰ্কৰ অভাৱ আছিল। সেই সময়ছোৱাত আমি সকলোৱে জানো আমাৰ নেটৱৰ্ক দিয়া হোৱা নাছিল, ইণ্টাৰনেট কানেকশ্যন কাটি দিয়া হৈছিল। গতিকে তেখেতসকলে নেদেখিব পাৰে। টিভি ষ্টুডিঅ'টো সকলো বস্তু সেই সময়ত দেখুওৱা নাছিল। চৰকাৰী প্ৰভাৱ এটাও যে আছিল আচলতে সংবাদ মাধ্যমৰ ওচৰত, সেই কথা সবৰ ক্ষেত্ৰতে হয়তো গুৱাহাটীত কি ঘটিছিল সকলোৱে জানিছিল, কিন্তু ডিব্ৰুগড়ত আমাৰ কি ঘটিছিল বা তিনচুকীয়া শদিয়াত কি ঘটিছিল, ধেমাজি লখিমপুৰত কি ঘটিছিল, এয়া আপলোড কৰিবলৈ নেটৱৰ্ক নাছিল, এয়া ৰাইজে গম পোৱা নাছিল। আৰু বহু ক্ষেত্ৰত য'ত য'ত আন্দোলন হৈছিল সংবাদ মাধ্যমৰ কিছু সংখ্যকহে আচলতে ফুটেজ দেখা পোৱা গৈছিল। ৰাইজে মাৰ খাইছিল, ছাত্ৰ ছাত্ৰীয়ে মাৰ খাইছিল, পুলিচৰ বেট পৰিছিল, কিন্তু কোনো ক্ষেত্ৰতে আপোচ কৰিবলৈ চেষ্টা কৰা নাছিল, আপোচ কৰাও নাছিল। এই ক্ষেত্ৰত মই এটা কথা কম, মই নিজে আগতো কৈছোঁ যে মই সেই দিনটোলৈকে আন্দোলন কৰিছোঁ যাৰ পিছদিনাৰ পৰা কভিড পৰিস্থিতিৰ বাবে লকডাউন দিয়া হৈছে। গতিকে কা আন্দোলনটো ক'ৰবাত নহয় ক'ৰবাত নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কভিডৰো এটা বিশেষ ভূমিকা আছে। আৰু এই কভিড পৰিস্থিতিটো আচলতে হিমন্ত বিশ্ব শৰ্মাদেৱৰ বাবে এটা আশীৰ্বাদ হৈ পৰিল বুলিও আমি মানিব লাগিব। কেৱল কা আন্দোলনটোক নিয়ন্ত্ৰণ কৰাৰ লগে লগে বিশ্ববিদ্যালয় কলেজ বন্ধ কৰি দিয়া হ'ল, কাৰণ এই আন্দোলনত মুখ্য ভূমিকা প্ৰথম অৱস্থাত মুখ্য ভূমিকা ছাত্ৰ সমাজে লৈছিল। ক'ৰবাত নহয় ক'ৰবাত কলেজ বিশ্ববিদ্যালয় আচলতে বন্ধ কৰি দিয়া। আৰু আপোচৰ কথা এটা প্ৰসংগত আপুনি আনিছিল, আপোচ ক'ৰবাত নহয় ক'ৰবাত হৈছে বুলি মই ভাবোঁ। এই যে বগা চাৰ্টত ক'লা দাগ লাগিব নেকি বুলিও যদি আমি ভাবোঁ, আমাৰ চাৰ্টৰ ইস্ত্ৰি গৈছে নেকি বুলি ভাবি পেলাই যদি আমি আন্দোলন এখন কৰিবলৈ আহোঁ, আচলতে ক'ৰবাত নহয় ক'ৰবাত আন্দোলনখনতকৈ আমি আচলতে অন্য কথাবোৰত গুৰুত্ব দিয়া হয়। সময় সুবিধা মাতি আন্দোলন কৰা নহয়। 5 বজালৈকে ৰাতি আন্ধাৰত আন্দোলন কৰিলে ৰ'দে বৰষুণে বতাহে সকলো কষ্ট সহ্য কৰিব পাৰিব লাগিব। আৰু মই যিটো ভাবোঁ, প্ৰথম 3টা দিনৰ যিটো আন্দোলন হৈছিলে, ছাত্ৰ সমাজে যিটো স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহি যিটো আন্দোলন কৰা হৈছিল, সেই আন্দোলনটো সঁচা অৰ্থ
অৰ্থত আন্দোলন হৈছিল আৰু তাৰ পিছৰ পৰ্যায়ত কৰবাত নহয় কৰবাত কোনোবাই আপোচ কৰিলে আৰু এই আপোচ কৰাৰ ফলত আচলতে আন্দোলনটো লাহে লাহে সীমিত হ'ল আপোচ কোনে কৰিলে মই সেইখিনি কথা পাতিম লগতে আপুনি কৰোনাৰ কথা কৈছে জয়ন্ত গোস্বামী ডাঙৰীয়া কিছু উত্তৰ দিব মই বিৰতিৰ পাছত আহিম লৈছো বাণিজ্যিক বিৰতি ত্ৰিদীপ ভাগৱতীয়ে ক'ব লগা আছে ৰাতুল কলিতা ডাঙৰীয়া ক'ব লগা আছে বিৰতি লৈছো অতি সোনকালে উভতি আহিম আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিম পুনৰ স্বাগতম জনাইছোঁ আমি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি আছোঁ আৰু কিন্তু ৰাইজে যেন বহু ক্ষেত্ৰত নিজৰ ধৈৰ্য শক্তিও হেৰুৱাই পেলাইছে এতিয়া বা এই বিষয়সমূহ যেন বহুতৰ বাবে এতিয়া বিশেষ ধৰণৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ থকা নাই কৃষক আন্দোলনৰ ক্ষেত্ৰতো আমি সেইটো দেখিবলৈ পালোঁ বহুতে যেন গা এৰা মনোভাৱে পোষণ কৰিছিল কি আন্দোলন হৈ আছে ক'ত হৈ আছে বিশেষ খবৰ ৰখা নাছিল মিডিয়াত কেতিয়াবা বাতৰি সম্প্ৰচাৰ হয় কিন্তু তাৰ পাছতো তেওঁলোকৰ আন্দোলন সফল হ'ল আমি CAA ৰ কথা পাতি আছোঁ আৰু CAA আন্দোলন আকৌ এবাৰ যেতিয়া এই বিষয়টো উত্থাপন হৈছে কৃষক আন্দোলনৰ এই সামগ্ৰিক পটভূমিটো লৈ তাৰ পাছতেই কিন্তু বিজেপিৰ একাংশ নেতাই ইয়াক নাটক আখ্যা দিছে সমান্তৰালভাৱে বিধায়ক অখিল গগৈ নিজৰ বক্তব্য প্ৰদান কৰিছে আৰু পুনৰ যেন আগৰ সেই শক্তিবোৰ এতিয়া আকৌ জাগ্ৰত হৈ পৰিছে মই এবাৰ বিজেপিৰ মিডিয়া পেনেলিষ্ট জয়ন্ত গোস্বামী ডাঙৰীয়াৰ কাষলৈ আকৌ এবাৰ গৈছোঁ ডাঙৰীয়া নাটক আপোনালোকে আখ্যা দিছে সমগ্ৰ প্ৰক্ৰিয়াটোক কিন্তু সমান্তৰালভাৱে আপোনালোকেও তাত ক'ৰবাত নহয় ক'ৰবাত কৌশল অৱলম্বন কৰি এই সমগ্ৰ আন্দোলনটোক তল পেলাবলৈ চেষ্টা কৰিছিল সেই অভিযোগো আছে উত্তৰসমূহ কেনেধৰণে দিব বিৰতিৰ পূৰ্বে জ্ঞানশ্ৰী বৰাই বহুখিনি কথাই কৈ গ'ল আপুনি কি ক'ব চাওক কথাটো হৈছে কি যে ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিতভাৱে এটা কথা স্পষ্ট যে ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন কৰে চৰকাৰে আইন আনিছে বলবৎ কৰিছে তো এতিয়া কথা হ'ল কি যে আন্দোলন যি যোৱা সময়ছোৱাত যি আন্দোলন অসমত আন্দোলন হৈছিলে এই আন্দোলন আৰু একে সময়তে কৃষক আন্দোলনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্ট কৰিছে যে আমাৰ কৃষক তিনিওখন আইন কৃষকৰ হিতৰ কাৰণে অনা তিনিখন আইন আমি কৃষকসকলক বুজাবলৈ সমৰ্থন নহ'লোঁ আমি তেওঁলোকৰ লগত সংবাদ কৰি আছিলোঁ প্ৰত্যেকজন কৃষকৰ ওচৰলৈ আমি লৈ যাব বিচাৰিছিলোঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি কৃষকসকলক প্ৰকৃতাৰ্থতে আইনকেইখনৰ সুফলসমূহ বুজাবলৈ সক্ষম নহ'লোঁ যাৰ কাৰণে আমি মানুহৰ মনৰ কথা শুনি নিশ্চিতভাৱে কেইখন আইন উঠাই লোৱাৰ বাতিল কৰাৰ ঘোষণা কৰা হৈছে মনৰ কথা শুনি প্ৰধানমন্ত্ৰীৰ কথাটো শুনক আপুনি তো গতিকে গোটেই কথাটো হৈছে কি যে গতিকে গণতন্ত্ৰত মূল কথাটোৱে হৈছে মানুহৰ হৃদয়ৰ কথা শুনা আৰু একেটা পটভূমিতে যদি আমি আন্দোলনৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে আমি মানুহৰ হৃদয়ৰ কথা শুনিছোঁ যে আমাক নিশ্চিতভাৱে তুংগত কেব আন্দোলন যেতিয়া চলি আছিলে ৰাস্তাত টায়াৰ জ্বলি আছিলে কিন্তু কাষৰে মিচিং গাঁওখনত যেতিয়া মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন হৈছিলে ভাৰতীয় জনতা পাৰ্টী তথা মিত্ৰজোঁটে হিল দল ভাঙি মিত্ৰজোঁটক ভোটদান কৰিছিলে দেউৰী অট'নমাছ কাউন্সিল হিল দল ভাঙি জনসাধাৰণে ভোটদান কৰিছিলে পঞ্চায়ত নিৰ্বাচন হৈছিলে পঞ্চায়ত নিৰ্বাচনত কেব আন্দোলনৰ তুংগত থকা সময়ত পঞ্চায়ত নিৰ্বাচন হৈছিলে আমি সংখ্যাগৰিষ্ঠ পঞ্চায়ত আমি দখল কৰিবলৈ সক্ষম হৈছিলোঁ একেটা সময়তে 2019 চনৰ যি লোকসভা নিৰ্বাচন তাত আমি ইয়াৰ 14 চনত আমি 7খনত আছিলোঁ আৰু 2019 চনত আমি 9খনলৈ আমি 9খন আসন দখল কৰিবৰ কাৰণে সক্ষম হ'লোঁ গতিকে মানুহৰ হৃদয়ত গোটেই কথাটো হৈছে জনসাধাৰণে স্পষ্ট কৰিছে যে কাৰ সম্পৰ্কে ভাৰতীয় জনতা পাৰ্টীৰ যি স্থিতি এই স্থিতিক জনসাধাৰণে সমৰ্থন কৰিছে আৰু সেইকাৰণে জনসাধাৰণে ভোটদান কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যিটো কথা কৈছে চাওক যে আন্দোলন যে এক বিশেষ ব্যক্তিসকলৰ এক বিশেষ এজেণ্ডা লৈ আন্দোলন কৰিছিল তাক স্পষ্টভাৱে আহিলে কাৰণ পৰৱৰ্তী আন্দোলনৰ সময়ত দুটাকৈ ৰাজনৈতিক দল গঠন হ'ল আৰু কোনোবা বিধায়ক হ'ল কোনোবাই ৰাজনৈতিক দলৰ নেতৃত্ব ল'লে তো গতিকে এই যে আন্দোলনৰ যি বিক্ষিপ্ততা আপুনি এটা কথা চাওক এই আন্দোলন কি ঘটিছিলে আজি বৰপেটা জনিয়া বাঘবৰৰ পৰা মানুহ আহি গুৱাহাটীৰ গণেশগুৰি ফ্লাইঅভাৰ জ্বলাই দিয়া হ'ল বৰপেটা জনিয়া বাঘবৰৰ পৰা মানুহ আহি চানমাৰি একেটা সময়তে আপুনি বাঘবৰ জনিয়া ৰূপহী আহি শংকৰদেৱ কলাক্ষেত্ৰৰ পবিত্ৰ শৰাই ভাঙি পেলালে পবিত্ৰ আসনত পদাঘাত কৰিবলৈ চেষ্টা কৰিলে
গতিকে এইসকল লোকে এই সমগ্ৰ আন্দোলনটোৰ নেপথ্যত যে এইসকল লোক জড়িত আছিল আৰু আটাইতকৈ ডাঙৰ কথা অসমৰ ৰাইজে আজি জানে অসমৰ ৰাইজে সেই সময়ত একদম সেই সময়ত যিকেইটা অঞ্চলত এই আন্দোলন তীব্ৰতৰ হৈছিল সেই অঞ্চলসমূহৰ জনগাঁথনি যদি চাই তেতিয়াহ'লে নিশ্চিতভাৱে অসমৰ ৰাইজে জলজটপটকৈ দেখিলে যাৰ কাৰণে সুন্দৰ বিশ্লেষণ মই বুজি পাইছো ভাঙি ভোটদান কৰিলে ঠিক আছে মই এই কথাটো খালি মই প্ৰথমতে আশা কৰিম যে যেহেতু আমি যিখিনি নেশ্যনেল টিভিত ডিবেট দেখো তেনেধৰণৰ যাতে ওপৰা-ওপৰিকে কথা কোনেও নকয় মই মোৰ কথাখিনি মই কৈ থাকোঁতে আপুনি কৈছিল গতিকে সেই কথাটো আপোনাৰ আপুনি নীতি শিক্ষা নিদিব মই যেতিয়া কৈ আছিলো আপুনি কৈ আছিলে নীতি শিক্ষা নিদিব মই যেতিয়া কৈ আছিলো আপুনি কিন্তু মাজে মাজে মাত দি আছিলে গতিকে সন্মানীয় দৰ্শকে দেখিছে নহয় কথাটো গতিকে নীতি শিক্ষা নিদিব আপুনি আপোনাৰ কথাটো কওক আপোনাৰ কথাও মই শুনিবলৈ অহা নাই মই ৰাইজক মোৰ মতামত ক'বলৈ মোক মাতিছে সেইকাৰণে আপুনি নুশুনিলেও ৰাইজে যিহেতু শুনিব বুলি মাতিছে মই কৈ লওঁ মোৰ কথা বাধা নিদিব এইটো ঠিক আছে হ'ল জনগাঁথনিৰ কথা তেওঁ কৈছে তেওঁক মই কাইলৈ কটনলৈ আমন্ত্ৰণ জনাইছো আহক কটনত বৰপেটা জনিয়া আৰু কি কৈছিল বাঘবৰ ৰূপহী নহয় কটনৰ তাত কিমান ছাত্ৰ তাৰ পৰা কটনত আহি পঢ়িছে মই সংখ্যা তালিকাখন তাক দি দিম তাত তেওঁ জনগাঁথনিটো মোক বিশ্লেষণ কৰি দেখাওক বাঘবৰ জনিয়া এইবিলাক জেগাৰ পৰা যিমান মানুহ আছে উজনি অসম মধ্য অসম এই গোটেই জেগাৰ পৰাও সমান তাতকৈ বেছি মানুহ আছে গতিকে এই ধৰণৰ জনগাঁথনিৰ কথা কৈ এই ধৰণৰ বিক্ষিপ্ত কথা ক'বলৈ নাপায় কাৰণ মই প্ৰথমতেই কৈছোঁ যে ছাত্ৰ সমাজে আৰম্ভ কৰা আন্দোলনটোক এই ধৰণৰ কথা কৈ আঘাত কৰা হয় আঘাত কৰাৰ অধিকাৰ তেওঁলোকৰ নাই এতিয়া মই দুটামান বাক্য তেওঁলোকক শুনাও খালিস্তানী আৰু মাওইষ্ট অমিত মালবিয়া তেওঁলোকৰ কোনোবা ডাঙৰ নেতা হ'ব গুণ্ডা তাৰ পাছত এগৰাকীয়ে কৈছে যে এই গোটেই আন্দোলনটো তেওঁ সুশীল কুমাৰ মোদী তেওঁ কৈছে যে টুকৰে গেং গিনিপিক্স বিএল সন্তোষক আমি সকলোৱে চিনি পাওঁ এই মন্তব্যখিনি তেওঁলোকে দিছিল কৃষক আন্দোলনটোৰ ক্ষেত্ৰত আজি নৰেন্দ্ৰ মোদীৰ হৃদয় পৰিৱৰ্তন হৈছে তাৰ কাৰণটো সন্মুখত থকা নিৰ্বাচন দুটা গতিকে এই ধৰণৰ কথা আজি আংগুলতাই কৈ আছে কোনোবা নেতাই কৈ আছে এই ধৰণৰ কথা কৈ থাকি এই যে মানুহক আক্ৰমণ কৰে মানুহৰ সাধাৰণ চেতনা আৰু মানুহৰ সাধাৰণ অনুভূতিক যে তেওঁলোকে ভৰিৰে আজিকালি হেলা ৰঙে উৰুৱাই দিব পাৰে ছাত্ৰ সমাজে কৰা আন্দোলনটোত বাঘবৰ জনিয়াৰ কথা আনি ছাত্ৰ সমাজক আঘাত কৰে কটন বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ত সৰু ল'ৰা ছোৱালীয়ে মাৰ খোৱাৰ পাছত এই ধৰণৰ কথা কৈ সৰু ল'ৰা ছোৱালীখিনিৰ মন চেতনা অনুভূতিক আঘাত কৰাৰ তেওঁলোকে সাহস কৰে এই দুঃসাহসবোৰ তেওঁলোকে কৰা এৰিব লাগে কাৰণ তেওঁলোকে যেতিয়া সদম্বে 209 আনিছিল তেতিয়া তেওঁলোকে ভাবিব পৰা নাছিল যে এই আন্দোলনটো এনেকুৱা ৰূপ ল'ব যাতে তেওঁলোকে পঞ্জাৱ আৰু উত্তৰ প্ৰদেশত নিৰ্বাচনত পৰাজয় হ'ব সেইবাবেইতো আজি আঁতৰাই লৈ যোৱা হৈছে 2024ৰ নিৰ্বাচনত যাতে প্ৰভাৱ নপৰে সেইবাবেইতো আঁতৰাই লৈ যোৱা হৈছে এই ধৰণৰ কথা সেইকাৰণে ৰাজনৈতিক দলৰ নেতাই ক'ব নাপায় এই ধৰণৰ কথাবোৰ তেওঁলোকৰ পৰা মই আশা কৰোঁ 2 নম্বৰ কথা তেওঁলোকে বাৰে এটা কথা কৈ আছে যে ৰাজনৈতিক দল গঠন হ'ল মই সুধিব বিচাৰো কটন বিশ্ববিদ্যালয়ৰ কোনজন ছাত্ৰই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোনখন হোষ্টেলৰ কোনটো ৰাজনৈতিক দল খেলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিধানসভা নিৰ্বাচনবিলাকত প্ৰতিদ্বন্দ্বিতা কৰিছে নাই কৰা কোনোবাই ৰাজনৈতিক উদ্দেশ্য আছিল তেওঁলোকে নীতিগতভাৱে গৈছে নিৰ্বাচনী আয়োগৰ পৰা অনুমতি লৈ গৈছে জনতাই বিচাৰ কৰিছে তাৰ পাছত কেৱল নিৰ্বাচনী দল গঠন হ'ল সেইটোৱে এক কথাত সমীকৰণ হ'ব নোৱাৰে এই ধৰণৰ কথা কৈ সৰু ল'ৰা ছোৱালীখিনিক তেওঁলোকে আঘাত কৰে চাই থকা ল'ৰা ছোৱালীখিনি যিখিনি ল'ৰা ছোৱালীয়ে ভৰিত দুখ পাইছে এতিয়াও ৰাতি বিষায় পিঠিত পুলিচৰ লাঠিৰ কোব আছে সেই মানুহখিনিক আঘাত কৰে এইবোৰ কৰাৰ অধিকাৰ তেওঁলোকৰ নাই তেওঁলোকে এই কথাটো মোক কক যেতিয়া নিৰ্বাচন আহিছিল কোনটো দলে কেৱল কাখন লৈ নিৰ্বাচনৰ আচৰণত গৈছিল আত্মসহায়ক গোটৰ কথা কোনে কৈছিল মই কোৱা নাই সেইবোৰ কথা তেওঁলোকৰ কোৱাৰ অধিকাৰ নাই আছে সেই কথাবোৰ কওঁতে এইকাৰণে এটা ৰাজনৈতিক দলৰ পৰা আহিলে কথাবোৰ ভাবি চাব লাগে মই কিয় কৈছোঁ যিহেতু কাক লৈ নিৰ্বাচনটো কেৱল হোৱা নাছিল নিৰ্বাচনত আত্মসহায়ক গোটৰ কথা আছিল আৰু সেইবোৰ কৰা তেওঁলোকৰ অধিকাৰ আছে মই এইটো বিৰোধিতা কৰা নাই কিন্তু আজি যেটো সমীকৰণ ওলোৱা হৈছে যে আমি কাখন লৈ গৈছিলোঁ আমাক জিকাই দিলে সেইবাবে কাখনৰ মূল্য নাই এই ধৰণৰ কথা এইকাৰণে ক'ব নাপায় যেতিয়া ৱেষ্ট বেংগলত নিৰ্বাচনী সভাত গৈ অমিত শ্বাহে কয় যেতিয়া ভেকচিনেশ্যন শেষ হ'ব আমি কা আনিম তেতিয়া উচ্চতম ন্যায়ালয়ৰ কথা নাহে কাৰণ নিৰ্বাচন আছিল যেতিয়া ৱেষ্ট বেংগলত তেওঁলোকে মুখ থেকে যা খাইছে এতিয়া ভয় হৈছে কাৰ ৰুলখিনি ফ্ৰেম কৰিলে যদি কিবা বিৰূপ প্ৰভাৱ পৰে সেইকাৰণে কৰা নাই এই বাস্তৱ কথাবোৰ মই ভাবোঁ অসমৰ যুৱ প্ৰজন্মই আজিৰ তাৰিখত বুজি পায় সেইবাবে মই এই কথাটোৱে কৰজোৰে আশা কৰিম এই পিঠিত মাৰ খোৱা ল'ৰা ছোৱালীখিনিৰ কাৰণে আপুনি বাঘবৰ জনিয়া ৰূপহী হয়নে এইবোৰ ৰাজনীতি কৰি থাকক সেইবোৰৰ কথা আমি কেতিয়াও মূৰ ঘুমাব যোৱা নাই
কিন্তু এই পিঠিত থকা মাৰবোৰত নিমখ ছটিয়াই নাথাকিব এইটো সেইবোৰ অপচক কৰাৰ হৈছে। অধিকাৰ ডাঙৰীয়া, আপোনাৰ এইটো অপচক হৈছে। ৰাতুল কলিতাও ক'ব বিচাৰিছে। চাওক, এই উত্তৰ ঠিক আছে, ছুটিকে উত্তৰ দিছে। মই ডাঙৰীয়াক মই অনুৰোধ জনাইছো আৰু আমন্ত্ৰণ জনাইছো আদালতলৈ আহে আপুনি চাওক, প্ৰত্যেকখন FIR চাওক। আজি শংকৰদেৱ কলাক্ষেত্ৰ ৰ'ব শুনি লওক, শংকৰদেৱ কলা আপুনি মাজত মাতিছে এই মাত্ৰ মাতিছে এইকাৰণে মই সৰি বুলি ক'লো, উঠাই লৈছো এতিয়া নামাতো। যে শংকৰদেৱ কলাক্ষেত্ৰৰ শৰাইখন কোনে ভাঙিছিলে সেইকেইজনৰ যদি আপুনি তাত এজাহাৰত যদি সেইকেইজনৰ তালিকা যদি তেওঁ ঠিকনা চাই তেতিয়া আপুনি গম পাব যে বাঘবৰ জনীয়া কলগছিয়াৰ হয়নে নহয়। একেটা সময়তে গুৱাহাটীৰ যি সৌন্দৰ্য, এই সৌন্দৰ্য শেষ কৰি পেলোৱা, ধ্বংস কৰি পেলোৱা অসমৰ ঐতিহ্যমণ্ডিত গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীক ধ্বংস কৰি দিয়া সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই আগমনৰ কাৰণে সজাই পৰাই তোলা সেইখন গুৱাহাটীক কোনে ধ্বংস কৰিলে, তাৰ প্ৰত্যেকখন এজাহাৰ যদি আপুনি চাই তেতিয়াহ'লে দেখিব সেইসকলৰ মূল কিন্তু কলগছিয়া, জনীয়া আৰু বাঘবোৰকে তেওঁলোকে প্ৰতিনিধিত্ব কৰে। গতিকে এই আন্দোলন মই সেইকাৰণে আহ্বান জনাইছো, এই আন্দোলন নিশ্চিতভাৱে কৰবাত নহয় কৰবাত এক আৱেগিক কৰি তোলা হৈছিলে, কৰবাত নহয় কৰবাত কাৰোবাৰ ৰাজনৈতিক অভিসন্ধিৰ বাবে আৱেগিক কৰি তোলা হৈছিলে, আৰু কৰবাত নহয় কৰবাত এই যি আন্দোলন, এই আন্দোলনক কিন্তু বিপথে পৰিচালিত কৰা হৈছিলে। অসমৰ জনসাধাৰণক এক বিপথে পৰিচালিত কৰা হৈছিলে, য'ত কাৰ প্ৰকৃত অৰ্থ অসমৰ জনসাধাৰণক বুজাই প্ৰকৃত অৰ্থ দুৰ্বলতা সেইবোৰে হয়। মই বুজি পাইছো দুৰ্বলতা এইখন আন্দোলন এই সময়খিনিত কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিখন পেপাৰক নিজৰ প্ৰেছ বিবৃতি পঠাইছে, যিয়ে এই কামবোৰ কৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিছিল, শাস্তি দিব লাগিছিল, হয়নে? সেই কামটো কৰাৰ অধিকাৰটো নাই। আমি দিছপুৰত বহি থকা নাছিলো, আমিও কৈছিলো বেয়া কাম হৈছিল, শাস্তি দিয়ক। শাস্তি কোনোবাই দিছে নাই দিয়া, এতিয়া সেইবোৰ অভিযোগ ওলোৱা হৈছে। গতিকে মোৰ স্পষ্ট কথাটো সেইটো, সেই সময়ৰ প্ৰত্যেকখন বাতৰি কাকত পঢ়ি চাওক, মানে অপশক্তি যে সোমাইছিল সেইটো আপোনালোকে মানি লয়। বিশ্ববিদ্যালয়ে এই কামটো ষড়যন্ত্ৰ কৰিছে, কোনেও কৰা নাই, সকলোৱে কৈছে শাস্তি দিব লাগে, আৰু যাৰ দায়িত্ব আছিল তেওঁলোকে দিছে নে নাই সেই কথা ৰাইজে বিচাৰ কৰিব। ঠিক আছে, মই বাণিজ্যিক বিৰতিৰ বাবে গৈছো, আপোনাৰ কাষলৈ আহিম ৰাতুল কলিতা ডাঙৰীয়াৰ কাষলৈ। বাণিজ্যিক বিৰতিৰ পাছত উভতি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ। মই পোনপটীয়াকৈ কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰাতুল কলিতা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। এতিয়া আকৌ এবাৰ কা আন্দোলনৰ প্ৰসংগ আহিছে, যিহেতু প্ৰথমবাৰ বাৰু আমি বিফল হ'ল বুলিয়েই ধৰি ল'লোঁ। এইবাৰ নতুনকৈ আপোনালোকৰ কি ষ্ট্ৰেটেজি হ'ব, কি পৰিকল্পনা হ'ব? ৰাইজ ওলাই আহিবনে আপোনালোকৰ লগত যদি আকৌ আৰম্ভ কৰে আন্দোলন? চাওক, প্ৰথম কথাটো কৈছে আমি কাৰ সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি আছোঁ, আৰু কংগ্ৰেছৰ স্থিতি স্পষ্ট। কংগ্ৰেছে সদায় কাৰ বিৰুদ্ধে কাম কৰি যাব। আৰু আপোনাৰ ইলেকশ্যনৰ আগতো আমি কৈছিলোঁ যে যদি কিবা কাৰণত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হয় তেতিয়াহ'লে আমি কা বাতিল কৰিম। কিন্তু তাৰ মাজতে মই দুটা কথা ডেফিনেটলি ক'ব লাগিব। এটা হৈছে আংগুলতা ডেকাৰ কথাটো ক'ব লাগিব। আংগুলতা ডেকা সেই সময়ত মই যেতিয়া নলবাৰী কলেজৰ GS আছিলোঁ, তেখেতো তেতিয়া মোৰ কাষতে এখন MNC কলেজৰ GS আছিল, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ GS আছিলে। কিন্তু তেতিয়া তেখেতে কিন্তু আমাৰ লগত লগ লাগি সম্পূৰ্ণ মানে জাতীয় সংস্কৃতি বা জাতীয়তাবাদৰ কাৰণে কিন্তু যুঁজ দিছিল, বা একেলগে আমি সংগ্ৰাম চলাই গৈছিলোঁ। আজিও MNC আৰু নলবাৰী কলেজে লগ লাগি মানে আন্দোলন চলে। কিন্তু হঠাৎ তেখেতৰ যে জাতীয় প্ৰেম কেনেকৈ নোহোৱা হৈ গ'ল, কেনেকৈ তেখেতে উপলংঘা কৰিব পাৰিলে, বিশেষকৈ ছাত্ৰক, যি সময়ত এটা সময়ত তেখেতে নিজে ছাত্ৰক মানে ছাত্ৰ ছাত্ৰীক প্ৰতিনিধিত্ব কৰিছিল, কিন্তু আজি তেখেতে নিজে ছাত্ৰ সমাজক যেনেকৈ অপমান কৰিলে, আচলতে মই সঁচাকৈ মই আচৰিত হৈছোঁ। সেইগৰাকী আংগুলতা আছেনে নে নতুন আংগুলতা হ'ল মই বুজি নাপাওঁ। কেতিয়াবা যদি সন্মুখ সমৰত পৰে মই নিশ্চয়কৈ তেখেতক সুধিম যে তেখেতে এইটো কিয় ক'ব লগা হ'ল। মই মাজত বিজেপিৰ মুখপাত্ৰগৰাকীক ক'ব খোজোঁ যে যেতিয়া কা বিৰোধী আন্দোলনৰ কথা কয়, কা বিৰোধী আন্দোলনৰ দিনা সচিবালয়ৰ সন্মুখত মই ৰাতিলৈকে আছিলোঁ। সন্মুখত প্ৰতিখন পেপাৰৰ হেডলাইনত আমাৰ ফটো আহিল। কিন্তু আপোনালোকে বাছি অকল যে বিশেষ ধৰ্মীয় লোকসকলক ধৰি নিলে, বাকীবিলাকক কিয় ধৰা নহ'ল? প্ৰথম কথা। দ্বিতীয় কথাটো, বাকী যি 12 তাৰিখে যি আন্দোলনত মানে আপোনালোকে নিৰীহ যুৱকক যি হত্যা কৰিলে, সেই হত্যা কৰা যুৱক এজনত বাহিৰে কিন্তু বাকীবিলাক কোনো কিন্তু ইছলাম ধৰ্মৰ নাছিলে, 4জনে বেলেগ ধৰ্মৰ। তেওঁলোক ক'ৰ পৰা নাহিল? তেওঁলোক বাঘবৰ জনিয়াৰ পৰা কিয় এজনো মানে আপোনালোকে ধৰিব নোৱাৰিলে, বা আপোনাৰ কিয় গুলীয়ে ঢুকি নাপালে? সেইবিলাক প্ৰশ্নৰ আপোনালোকে উত্তৰ দিব। কাৰণ আপোনালোকে এনে ধৰক এটা যিকোনো ক্ষেত্ৰতে সাম্প্ৰদায়িক ৰূপ দি, সেইখিনি সময়তো আপোনালোকে সাম্প্ৰদায়িক ৰূপ দিলে, তাৰপিছত বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাক বন্ধ কৰি দিলে, হোষ্টেলবিলাকত আপোনালোকে হোষ্টেলৰ ষ্টুডেণ্টবিলাকক 500 টকাকৈ দিম বুলি, মাহিলী দিম বুলি তেওঁলোকক মানে
যিমান দূৰ আপোনাৰ কনভিন্স কৰাৰ কাৰণে যি চেষ্টা চলালে এইবিলাক অপচেষ্টা চলাই আপোনালোকে ঠিক আছে আপোনালোকে আন্দোলনটো বন্ধ কৰিলে হয়তো আপোনালোকে আন্দোলনৰ সেই সময়ৰ কিছুমান নেতা ৰেডিমেড নেতা হয়তো আপোনালোকে আপোনালোক কণ্ট্ৰলত আনিব পাৰিলে কাৰণে আপুনি পাৰিলে কিন্তু প্ৰতিটো কথা শুনক বৰাক ব্ৰহ্মপুত্ৰ বাদ দিয়ক বৰাক কংগ্ৰেছ ব্ৰহ্মপুত্ৰ কংগ্ৰেছ এইবিলাক কথা শুনক বৰাকত কা সমৰ্থন কৰি কোনো কংগ্ৰেছ যোৱা নাই কোনোবা ব্যক্তিয়ে যদি যাব মই জানো আপুনি যে কথা ক'ব নিদিয়ে আপুনি যে কথা ক'ব নিদিয়ে মই জানো আপুনি কথা ক'ব নিদিয়ে জানো কিন্তু জয়ন্ত গোস্বামী ডাঙৰীয়া আপোনাৰ কথা কোনো ডিস্টাৰ্ব কৰা নাছিলো আপুনি বাৰে বাৰে কিয় ডিস্টাৰ্ব কৰিলে আপোনাৰ সৌজন্যতা কিয় নাই আপুনি সঁচাকৈ আপুনি ভদ্ৰ নহয় আপোনাক ক'ব লগা হৈছে আপুনি ভদ্ৰ নহয় আপোনাৰ কথা মই শুনি আছিলো কিন্তু আপুনি এটা কথা ক'ব নোৱাৰে শুনক আপোনাক যে ফেচিষ্ট বুলি কয় আপোনাক স্বেচ্ছাচাৰী বুলি কয় নৈৰাজ্যবাদী বুলি কয় এই কাৰণে কয় যদি চৰকাৰ থাকে শুনাৰ ধৈৰ্য লাগিব শুনাৰ ধৈৰ্য যদি নাৰাখে শুনক যি ৰাইজে আজি মেণ্ডেট দিলে সেই ৰাইজে কিন্তু আপোনালোকক কংগ্ৰেছক উৰাই দিব বৰাক কংগ্ৰেছ বাদ দিয়ক আপুনি আপোনাক ইমান এই ভদ্ৰতাখিনি কিয় নাই কিয় এই ভদ্ৰতাখিনি নাই কিয় ইমান অহংকাৰী হৈছে কিয় চেষ্টাচাৰী হৈছে যেনেকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেও পেলাই কৃষকৰ ভৰিত পৰিবলগীয়া হৈছে অনাগত দিনত চাই থাকক 2 বছৰৰ ভিতৰত আপোনালোকৰ বিজেপি এই ৰাইজৰ ভৰিত পৰিব লাগিব সেই দিনটোৰ বেছি দিন নাই আপোনালোকে ৰাইজক লৈ যি উপলুঙা কৰিছে আপোনালোকে ঠাট্টা কৰি আছে মস্কৰা কৰিছে ইয়াৰ কিন্তু আপুনি অভদ্ৰ মানুহৰ দৰে কিয় মাজত মই জয়ন্ত গোস্বামী ডাঙৰীয়াকো এটা কথা ক'ব খোজো আৰু আঙুৰলতা বাইদেৱে হয়তো সেইটোৱে ভুল কৰিছে কা আন্দোলনটো যে নাটক বুলি কৈছে কা আন্দোলনটো কেৱল কেইজনমান ব্যক্তি কেইজনমান নেতাই কৰা নাছিলে আজি আপুনি যেহেতু বাঘবৰ জনিয়াৰ এই এংগলটো আপোনালোকে যিকোনো বিষয়তে আসলে ভাত খালো হাত খালো যদি আমি ভাত কিহেৰে খালো আহে তাতো বাঘবৰ জনিয়াৰ প্ৰসংগ বিজেপি আনিব কাৰণ বিজেপি ৰাজনীতি অখিল গগৈ প্ৰসংগত অখিল গগৈ ডাঙৰীয়া আপুনি এমএলএ হোৱাৰ কথা কৈছে জেলত থাকি এজন মানুহ ইউএপিএ এক লগাই এনআই লগাই জেলত পৰা উলিয়াই আনিবলৈ কাৰণে তেওঁক অখিল গগৈ ডাঙৰীয়া কয় যে জনিয়াত মই বেছি পপুলাৰ জনিয়াৰ মই উন্নয়নৰ কথা চিন্তা কৰিছো আমাৰ গোটেই বেছি পপুলাৰ অখিল গগৈ ডাঙৰীয়া অনুষ্ঠান সামৰিব লাগিব সদায় এনেকুৱা হয় চিঞৰ বাখৰ লাগে পাছত এংকৰক দোষাৰোপ কৰে জানি বুজি এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰাৰ বুলি অভিযোগ নাই মই ধন্যবাদ জনাইছোঁ সকলোকে এনেকুৱা ধৰণৰ হ'ব নালাগে চিঞৰ বাখৰ ওপৰাপৰি হ'ব নালাগে মই ধন্যবাদ জনাইছোঁ আমি অত্যন্ত মৰ্মাহত কিছুমান ক্ষেত্ৰত ওপৰাপৰি কথা ক'লে মানুহে একো বুজি নাপায় এতিয়া মূল কথা হ'ল ষ্ট্ৰেটেজিৰ কথাটো যিহেতু আহিছে CAA আন্দোলনৰ প্ৰসংগটো আকৌ যিহেতু উত্থাপন হৈছে আমি লক্ষ্য ৰাখিম সকলোকে ধন্যবাদ জনাই বিদায় লৈছোঁ এই অনুষ্ঠানৰ পৰা নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম